নমস্কাৰ সমূহ ৰাইজলৈ পোনপ্ৰথমতে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালোৰৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ। আজি 21 জুলাই দেওবাৰে বাংগালোৰৰ নামঘৰৰ ৬ষ্ঠ সংখ্যক গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় আৰু এয়া দেখিছে আপোনালোকে উলহ মালহেৰে অনুষ্ঠানভাগি আৰম্ভ কৰা হৈছে। আজি আমাৰ এক গৌৰৱৰ দিন। বাংগালোৰৰ নামঘৰে আহি ৬টা বছৰ অতিক্ৰম কৰিলে আৰু আমি আজি ৬ষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। কৰিবলৈ মই সভাপতি ডগৰীয়াক অকণমান আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ এই ধৰ্মধ্বজা ভাগ উত্তোলনৰ আগতে উত্তোলন কৰি তাৰপিছত আমাৰ আইসকলে আৰু ভকতসকলে আমাৰ প্ৰাৰ্থনা ভাগ ধৰিব। কৃষ্ণ। আপোনালোকে প্ৰত্যক্ষ কৰিছে ধৰ্মধ্বজা উত্তোলন কৰিছে অনুষ্ঠানটিৰ সভাপতি শ্ৰীযুত চন্দন সোণোৱাল ডাঙৰীয়াই। কৃষ্ণ। বেংগলোৰবাসী ৰাইজ মোৰ সেৱা গ্ৰহণ কৰিব। এটা কাল্পনিক কথাৰ নিচিনা লাগে, কাৰণ অসমৰ বাহিৰত আহি বেংগলোৰত এটা নামঘৰ স্থাপন কৰা সহজ কাম নহয় আৰু ইয়াত বহুতৰে যোগদান আছে, যাৰ ফলত আজি এই স্থাপন কৰা কাৰ্য আমাৰ ৬ বছৰীয়া কালটো আমি আগবাঢ়ি এই পৰিস্থিতিত থিয় হৈছোঁ। লগতে অনুষ্ঠানটোৰ লগত জড়িত যিসকল ব্যক্তি আজি আমাৰ মাজত নাই, সেইসকললৈ এক আজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এফাকি ঘোষাৰে তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰে কামনা কৰি আমাৰ তৰফৰ পৰা আমি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ঘোষা ভাগত সহযোগ কৰিব। নমো নমো নাৰায়ণ নমঃ নমঃ হৰি। হরি নাম ব্যক্ত কৰি শ্ৰীমন্ত ভক্তৰে উধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা ইয়াৰ কণ কণ শিশুসকলৰ দ্বাৰা পৰিৱেশন কৰা হৈছে প্ৰাৰ্থনা।
সপ্তম সংখ্যক সাঁচিপাত উন্মোচনৰ দৃশ্য এয়া অনুষ্ঠানটোৰ লগত জড়িত বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ দ্বাৰা সাঁচিপাত উন্মোচন কৰা হয়। আৰু লগতে আমাৰ মাজত দেখা পাইছোঁ ৰাজীৱ সকলো ব্যৱস্থা আৰু সকলো ছাৰ্ভিচৰ যিকোনো কাম সকলোবোৰ অনলাইন কৰি দিয়া হ'ব। সেইকাৰণে আমি আমাৰ নতুন ৱেবছাইটটো অলৰেডি লঞ্চ কৰিছোঁ আৰু এই ৱেবছাইটটোৰ দ্বাৰা আপোনালোকে শৰাই দিবলৈ হ'লে ডাইৰেক্ট অনলাইনে শৰাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ভোগ দিব বিচাৰে যদি ভোগৰ যেতিয়া আপোনালোকে শৰাই দিব বিচাৰে তেতিয়া গোটেই পদ্ধতিটো কি ধৰণে কৰিব লাগে একদম চিমলেছলি আৰু স্মুথলি কৰি দিব পাৰে। You don't have to worry about anything. ইয়াত